ডাঙৰীয়াই মোক ক'লে চিঠি এখন আপুনি দিছিলে যে ক'লে ইমাৰ্জেণ্টলি তই এবাৰ হেৰি কৰিবি কাৰণে মই এইফালে আহিছিলোঁ একেলগে বোলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টকা 2 লাখৰ চেক আপোনালৈ দি পঠাইছে বাহিৰলৈ যোৱা এটা ব্যৱস্থা কৰি দিব পাৰোঁ মই চাম দিয়ক মানে এতিয়া যাব পৰা অৱস্থা অলপ মানুহৰ বেডৰিডেন যে সেইটো কাৰণে অলপ দিগদাৰ মই কথা পাতিম সেইটো মই হেৰিও পাৰোঁ আমি হেৰি দিওঁৱেই এই অপাৰেশ্যনটো কৰাৰ পিছত সেই জেগাটো শুকাইছিলে কিন্তু পিছত সেই জেগাডোখৰ আৰু খহি সেইডোখৰ বিষ হ'বলৈ ধৰিলে সেইকাৰণে বহি থাকিব নোৱাৰোঁ বাকীটো হেৰিটো টিউমাৰটো কেঞ্চাৰ টিউমাৰটো অপাৰেশ্যনটো আছে এইটো বেলেগ কথা কিন্তু এই হেৰি কৰিব নোৱাৰে মই আপোনাৰ হেল্থ চিটিত দেখুৱালোঁ আকৌ এইখন কি কয় মিডলেণ্ড এইবিলাকত দেখুৱালোঁ তাত কিন্তু তেওঁলোকে ইমান মানে লাষ্টত গাৰা দিলে গাৰা কিমান দিন হ'ল এইটো মোৰ আজি এবছৰমান হৈছে কিন্তু হেৰিটো এনেকৈ পৰি থকা মোৰ 1.5 মাহ 2 মাহমান হৈছে সেইটো কাৰণে ৰেডিয়েশ্যন দিলে ৰেডিয়েশ্যনৰ পিছত সন্মানীয় সাংবাদিক বিকাশ শৰ্মা ডাঙৰীয়াৰ অসুখত তেখেত ভুগি আছে আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলে তেখেতক অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈকে আহ্বান জনাইছিলে বা নিৰ্দেশ দিছিলে আৰু সেই উদ্দেশ্যে আজি তেখেতৰ ঘৰত উপস্থিত হ'লোঁ উপস্থিত হৈ 2 লাখ টকা তেখেতক প্ৰদান কৰিছোঁ আৰু যদি ভৱিষ্যতেও কিবা কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ মই ডেফিনেটলি তেখেতৰ এটা টেকনিকেল ইছ্যু আছে তেখেতে বৰ্তমান বহিব নোৱাৰে গতিকে কেনেকৈ কৰিব পাৰি মই এটা চেষ্টা কৰিম মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ কৰিমেই বুলি কৈ যোৱা নাই মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ মই গুৱাহাটীলৈ গৈ কি কৰিব পাৰি নিশ্চয়কৈ তেখেতৰ ল'ৰা বা তেখেতে ভালকৈ কথা পাতিবই পাৰে তেখেতক বা তেখেতৰ পত্নীক ভালকৈ মই জনাম